মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এবাৰ তীব্ৰবেগী বাহনে তীব্ৰবেগী বাইকে মহতিয়াই লৈ গৈছে এগৰাকী মহিলাক কিয়নো মহিলাগৰাকীয়ে ভোট দিবলৈ আহিছিল আৰু ভোট দিবলৈ অহাৰ সময়তে এই ঘটনা সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি এতিয়া গোলাঘাটত শোকৰ ছাপ পৰিছে এই মুহূৰ্তৰ সেই খবৰ দেখিছো আৰু যেটো আজি আছিল ভোট গ্ৰহণ আৰু তেনে সময়তে পঞ্চায়ত নিৰ্বাচনৰ তেনে সময়তে এই ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক এবাৰ তীব্ৰবেগী বাইকে মহতিয়াই লৈ গৈছে আৰু গোলাঘাটত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু নিকটতম ভোট কেন্দ্ৰত ভোট দিবলৈ গৈছিল মহিলাগৰাকী আৰু তেনে সময়তে দ্ৰুতবেগী বাইকে মহতিয়াই লৈ গৈছে মহিলাগৰাকীক আৰু ৰেৱতী দাস নামৰ মহিলাগৰাকীয়ে আচলতে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছে গোলাঘাটত সংঘটিত হৈছে এই ঘটনা গোলাঘাটৰ মৰঙী পাটকটীয়া অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৰেৱতী দাস নামৰ এগৰাকী মহিলাই ভোট দিবলৈ আহিছিল আৰু ভোট দিবলৈ অহা সময়তে এবাৰ দ্ৰুতবেগী বাইকে মহতিয়াই লৈ গৈছে ৰেৱতী দাস নামৰ সেই মহিলাগৰাকীক ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ লাগিছে আৰু লগতে ঘটনা সংঘটিত হোৱাৰ পাছতে মহিলাগৰাকীক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত লৈ যোৱা হৈছিল কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে পুনৰলে কৈছো গোলাঘাটত মৰঙী পাটকটীয়া অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰেৱতী দাস নামৰ এগৰাকী মহিলাক এবাৰ দ্ৰুতবেগী বাইকে মহতিয়াই লৈ গৈছে আৰু নিকটতম ভোট কেন্দ্ৰত ভোট দিবলৈ গৈছিল মহিলাগৰাকী অৰ্থাৎ ৰেৱতী দাসে ভোট দিবলৈ গৈছিল দিনৰ প্ৰায় 11 মান বজাতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কিন্তু ততাতৈয়াকৈ মহিলাগৰাকীক চিকিৎসালয়ত লৈ যোৱা হৈছিল কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু তাৰ পাছতে হাহাকাৰ লাগিছে পৰিস্থিতি এইদৰে উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে আৰু ভোট দিবলৈ আহিছিল মহিলাগৰাকী ভোট দিবলৈ আহিছিল আৰু ভোট দিবলৈ অহা সময়তে এই ঘটনা সংঘটিত হৈছে যেটো আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তেনে সময়তে 11 মান বজাত দিনৰ 11 মান বজাতে সেই মহিলাগৰাকীয়ে ভোট দিবলৈ আহিছিল আৰু ভোট দিবলৈ অহা সময়তে সেই মহিলাগৰাকীৰ সৈতে এই অঘটন সংঘটিত হৈছে মহিলাগৰাকীয়ে নভবা ঘটনা মহিলাগৰাকীৰ সৈতে সংঘটিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে গৈছে মানে আপোনাৰ চেম্বাৰে বহিছে এতিয়া তাততো বাইক বহুত স্পীডত চলাই আহিছে সেইডোখৰত ট্ৰেফিক বা কিবা এটা আপোনাৰ কিবা এটা ডিচিশ্যন ল'ব লাগে এতিয়া মানুহ পাৰ হৈছে কিবা এটা কৰিছে তাত মানুহ এক্সিডেণ্ট হ'ব কি আপোনালোকে কওকচোন বাৰু কেন্দ্ৰ ওচৰত মানে অকণমান আপোনাৰ আধা কিলোমিটাৰ নহয় সেইডোখৰতে হৈছে মানে সেইটো বহুত স্পীডত চলাই পেলাই ঘটনা কৰিছে আহি পেলাই ভোট দিবলৈ গৈ পেলাই মানে ইফালে চেম্বাৰ বহি থাকে আপোনাৰ তাত বহাৰ পিছতহে তেনেকুৱা হৈছে মানে বাইকে মাৰিছে আপোনাৰ বাইকে মাৰিছে এতিয়ালৈকে গম পোৱা নাই মই তাৰপৰা ঘৰৰ পৰা ইয়ালৈ গুচি আহিছোঁ মই মানে ভোট দিবলৈ গৈছিলে মানে দিছে নিছে সেইটো গম নাপাওঁ কিন্তু হৈছে মানে ছাৰে এতিয়া মই কথা পাতিলে মই বিশেষ মোৰ লগত পতা নাই মানে কথা গ'ল মানে এতিয়া নাই ডেথ হ'ল ৰেৱতী দাস আপোনাৰ 46 55 নেকি মৰঙী পাটকটীয়া হয় ভোট দি আহিছিলে তেওঁ ৰাস্তা ক্ৰচিং কৰোঁতে বাইকে খুন্দিয়াই থৈ গৈছে তেওঁ ৰেৱতী দাস বুলি কৈছে হয় হয় আমি এই ৰাস্তাৰে গৈছিলোঁহে যাওঁতে মানে দেখিলোঁ আৰু এনেকুৱা ঘটনা এটা তাৰপৰা লৈ আহিছোঁ লগতে তেখেতে আমি কোনো নহয় বাৰু ৰাস্তা যোৱা মানুহে এখেত লগত আছে লৈ আহিলোঁ মানে আমি হয় হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত